ওম গণেশায় নমঃ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ জনসাধাৰণৰ আশীৰ্বাদত গভীৰ বিনম্ৰতা, কৃতজ্ঞতা আৰু দায়বদ্ধতাৰে আজি এই পবিত্ৰ সদনৰ মজিয়াত আমাৰ চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ ওলাইছোঁ। অসমৰ শান্তি, প্ৰগতি আৰু ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখি পথ প্ৰদৰ্শন কৰি অহা আমাৰ শক্তিশালী আৰু দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিত্তমন্ত্ৰী হিচাপে মই প্ৰথমখন বাজেট উপস্থাপনৰ সৌভাগ্য লাভ কৰিছোঁ। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱ সন্মুখত ৰাখি মই এই পবিত্ৰ সদনত 2026-27 বৰ্ষৰ বিত্তীয় বাজেট উপস্থাপন কৰিবলৈ লৈছোঁ। আমাৰ লক্ষ্য হৈছে এখন উৎপাদনশীল, সৰ্বাত্মক আৰু জ্ঞানচালিত অসম নিৰ্মাণ কৰা, যিয়ে অসমৰ বানপানীৰ বিপদজনক ক্ষেত্ৰৰ পৰা জলবায়ু সহনশীলতালৈ, পৰম্পৰাগত কৃষিৰ পৰা উচ্চ মূল্যৰ উৎপাদনশীলতালৈ, গতানুগতিক জীৱিকাৰ নিৰ্ভৰৰ পৰা উদ্যোগ, উদ্যমিতা আৰু ডিজিটেল অৰ্থনীতিলৈ অগ্ৰসৰ হ'ব আৰু যাৰ প্ৰগতিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ, পাহাৰীয়া অঞ্চলৰ পৰা চাহ বাগিচালৈ প্ৰতিটো অঞ্চলতে সমান অংশীদাৰিত্ব থাকে। এইখন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ একাদশ বাজেট। মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতি থকা তেখেতৰ বিশেষ গুৰুত্ব আৰু দৃঢ় সংকল্পৰ বাবে অসমত আজি আত্মবিশ্বাস, সংযোগ আৰু সুযোগৰ এক নতুন যুগৰ সূচনা হৈছে। তেখেতৰ সুযোগ্য নেতৃত্বত অসমে আজি ভাৰতবৰ্ষৰ 31 নীতিৰ প্ৰধান স্তম্ভলৈ পৰিগণিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মীৰ ভিতৰত বিকাশৰ অন্যতম চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে। ৰাজ্যখনত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তাৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে মই মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ মাৰ্গদৰ্শনত সমগ্ৰ ৰাজ্যখনৰ উন্নয়ন, বিনিয়োগ আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে। অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতি খৰতকীয়া কৰাৰ লগতে ৰাজ্যখনৰ বিত্তীয় ৰূপান্তৰণৰ দিশত আগবঢ়োৱা অবিৰত অনুপ্ৰেৰণা আৰু সমৰ্থনৰ বাবে মই মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীকো প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই কথা ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বই ৰাজ্যখনৰ শান্তি আৰু নিৰাপত্তা, কল্যাণ, আন্তঃগাঁথনি, বিনিয়োগ আৰু ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ গৈছে। প্ৰশাসনৰ সঁহাৰি আৰু আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ আশা আকাংক্ষাক কেনেকৈ বাস্তৱায়িত কৰিব পাৰি তাক বিগত 5 বছৰত ৰাজ্যখনে লাভ কৰা অগ্ৰগতিয়ে প্ৰমাণ কৰিছে। বিগত 5 বছৰত অসমৰ উল্লেখযোগ্য পৰিৱৰ্তনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু অবিচল কৰ্মনিষ্ঠাক প্ৰতিফলিত কৰে। তেখেতৰ দৃষ্টিভংগীৰে চিৰন্তৰ সংস্কৃত জ্ঞানৰ লগত এনেদৰে সংগতি ৰাখে। উদ্যমিত হি সিদ্ধিয়ান্তি কাৰ্যনে ন মনোৰথ ন হি সুপ্তস্য সিংহস্য প্ৰৱেশতি মুখে মৃগা। অৰ্থাৎ কাম কেৱল প্ৰচেষ্টাৰে সফল হয়, ইচ্ছাৰে নহয়। শুই থকা সিংহৰ মুখলৈ চিকাৰ নাহে। গতিকে সেই একে নীতি আগত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত কাম কৰি গৈছে। এই মনোভাৱেৰে তেখেতৰ অসমৰ ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ সপোন দেখিবলৈ আমাক উদ্বুদ্ধ কৰিছে। এই দৃষ্টিভংগীত ঋগ্বেদীয় আদৰ্শ অনুৰণিত হয়। বৃহৎ পদেম বিদতে সুবিৰা। আমি শক্তিশালী আৰু সক্ষম লোকৰ মাজত মহৎ লক্ষ্যলৈ চেষ্টা কৰিব পাৰোঁ আৰু গৌৰৱেৰে কথা ক'ব পাৰোঁ। এই বাজেট 2047 চনৰ ভিতৰত সেই দৃষ্টিভংগীৰে বাস্তৱায়িত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ। আমাৰ এই সাহস আৰু শক্তি প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।